এটা বস্তু খাটাং থাকক যে অসমৰ ৰাজনীতি আজিৰ দিনটোত এনেকুৱা পৰিস্থিতি যে উজনি আৰু নামনিৰ যদি একতা সেতু এডাল তৈয়াৰ কৰিব লাগে সেইডাল ৰাইজৰ দলে হ'ব বিভিন্ন জাতি আৰু ধৰ্মৰ মাজত যদি একতা এটা তৈয়াৰ কৰিব লাগে তেতিয়াহ'লে সেই একতাৰ সেতুডাল ৰাইজৰ দল ৰাইজৰ দলক অস্বীকাৰ কৰি বা অখিল গগৈ কোনোবাই এঘৰীয়া কৰি আপুনি কোৱাৰ নিচিনাকে অসমততো বিজেপিক খেদাব পৰা নাই বেলেগ কিবা কিবি কৰি থাকিব পাৰিব অখিল গগৈৰ বিৰুদ্ধে কোনোবা ষড়যন্ত্ৰ কৰিব পাৰিব বিজেপিক খেদিব এলায়েন্স হ'বই এইটো অৱধাৰিত কিন্তু আমি ৰাইজৰ দলে এবাৰ এলায়েন্স লাগে কৈ নাথাকো মানে এলায়েন্স হ'বই যদি এলায়েন্স নহয় তেতিয়াহ'লে জানিব যে আমাৰ দলে যদি এলায়েন্স নিবিচাৰো তেতিয়াহ'লে আমি বিজেপিৰ মানুহ কংগ্ৰেছে যদি এলায়েন্স নিবিচাৰে তেতিয়াহ'লে জানিব যে কংগ্ৰেছৰ ভিতৰত বিজেপিৰ মানুহ আছে এলায়েন্স হ'বই এইটো মানে অৱধাৰিত যদি বিজেপি কৰিব খুজিছে এলায়েন্স হোৱাটো অৱধাৰিত এলায়েন্স নোহোৱাৰ প্ৰশ্ন উঠিব মানে যিদিনাই কংগ্ৰেছৰ ভিতৰত স্থিৰতা আহি যাব সময়সীমা এটা ধুনীয়াকে দিছিলে আমি 30 মেলৈকে ৰম সেইকাৰণে মই আমি কৈ দিছো 30 মেলৈকে ৰম 30 মেলৈকে অপেক্ষা কৰিম যে কংগ্ৰেছে যদি পজিটিভ এনে পজিটিভ জেচাৰ ইতিমধ্যে দেখুৱাইছে তেওঁলোকৰ পিনৰ পৰা আমাৰ লগত কথা পাতিছে যে আমি একলগ হ'ম 30 মেটো নহ'ব পাৰে অকণমান ইফাল সিফাল হ'ব পাৰে কিন্তু আমি একলগ হ'ম এইটো কথা আমাক সেই জেচাৰটো দেখুৱাইছে এইটোক লৈ কোনো ভাবিবলগীয়া নাই মই একদম আপোনালোকক খাটাংকে এটা কথা কৈ দিওঁ যে কংগ্ৰেছেও বিচাৰে এলায়েন্স ৰাইজৰ দলেও বিচাৰে এলায়েন্স আমি এলায়েন্স বিচাৰো এলায়েন্স হ'ব যোনে যি কথা কৈ থাকিলেও এলায়েন্স এইটো নোহোৱাকৈ নাথাকে কিন্তু এলায়েন্সটো হ'ব হ'লে কংগ্ৰেছৰ ভিতৰত স্থিৰতাটো কংগ্ৰেছৰ লিডাৰবিলাকৰ মাজত একতাটো আহি ল'ব লাগিব দুদিনমান অপেক্ষা কৰিব লাগিব কিন্তু কিছু সময় পূৰ্বে জাকিৰ হুছেইন চিকদাৰে কিছু সময় পূৰ্বে কৈছে যে অখিল গগৈ কোন কংগ্ৰেছৰ দৰে বৃহৎ ৰাষ্ট্ৰীয় দল এটাক ডেডলাইন দিবলৈ গাইডলাইন দিবলৈ অখিল গগৈ কোন এইবিলাক বন্ধুৱে গাইডলাইন নিদি মই মানে জাকিৰ হুছেইন চিকদাৰৰ নিচিনা যিবিলাক মানুহ আছে যিবিলাক মানে একদম নামী দামী হিমন্ত বিশ্ব শৰ্মাৰ বন্ধু সেই মানুহবিলাকৰ কথাবিলাক চবে জানে আপোনালোকেতো খুব সাংবাদিকবিলাকে চবে জানে এছেম্বলিত কি হৈ যায় হয়নে নহয় মই সদায় সেইকাৰণে কৈ থাকোঁ যে MLA চিনেমা কওক MLA চিনাৰ নিয়মটো কি MLA চিনাৰ নিয়মটো হ'ল যদি DC আৰু SPয়ে আপোনাৰ কথা শুনে MLA জনৰ তেতিয়াহ'লে আপুনি চৰকাৰী MLA আৰু যিজনৰ কথা DC আৰু SP আৰু পুলিচে নুশুনে সেইজন হ'ল বেচৰকাৰী চৰকাৰ বিৰোধী MLA মোৰ কথা শিৱসাগৰত DC SP OC কোনেও নুশুনে গতিকে মই বেচৰকাৰী মই চৰকাৰ বিৰোধী MLA জাকিৰ হুছেইনৰ কথা চলে নে নচলে আপুনি এবাৰ সমষ্টি ফুটি ল'লে কথাটো গম পাই যাব নহয় বেলেগ কি লাগে সদায় Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.